এই মুহূৰ্তত এটা ঘটনাৰ সম্পৰ্কে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পিছতে শিৱসাগৰ চহৰত দুটা স্থানত বোমা থকাৰ সন্দেহ আতংকময় এক সৃষ্টি হৈছে। শিৱসাগৰ টাউনৰ লক্ষ্মীনগৰ পথৰ কাষত থকা এখন পৰিত্যক্ত এম্বুলেন্সত এটা বোমা সংস্থাপিত কৰাৰ সন্দেহ। শিৱসাগৰ নগৰৰ দ্বাৰিকা পাৰতো এখন পৰিত্যক্ত বাহনত আন এটা বোমা থকাৰ সন্দেহ প্ৰকাশ কৰিছে পুলিচ বিষয়াসকলে। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এক বিবৃতিযোগে এই কথা জনোৱাৰ পিছতে শিৱসাগৰত এক আতংকময়ৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। এই মই দেৰি হ'ব, এই দ্বিতীয় বজাত কিয় মন নাছে নহয়, ইয়াতে হ'ব 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 চবতে কৰিব লাগিব। চল নাযাবি বৰ বেছি।